নমস্কাৰ, মই তিনিচুকীয়া জিলাৰ বৰগুৰিৰ প্ৰিয়ামী গগৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা অতি সুখবৰ। এই বছৰ অৰ্থাৎ 2025 চনৰ জেডিপি নিউজ শিশু প্ৰতিভা বিকাশ মঞ্চ অসমৰ প্ৰথমটো অনুষ্ঠান প্ৰতিভা বিকাশমূলক প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে 30 আৰু 31 মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত। 30 মাৰ্চ অৰ্থাৎ প্ৰথম দিনা অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিক একক আৰু দলীয় নৃত্য প্ৰতিযোগিতা আৰু দ্বিতীয় দিনা অৰ্থাৎ 31 মাৰ্চৰ দিনা অনুষ্ঠিত হ'ব যোগাসন, কেছেট বিহু, সংগীত, আবৃত্তি, বাদ্যযন্ত্ৰ, একক অভিনয় আৰু সৌন্দৰ্য প্ৰতিযোগিতা। আপোনালোকে যদি এই অনুষ্ঠানটোৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে স্ক্ৰীনত দিয়া এই নম্বৰটোত এবাৰ যোগাযোগ কৰি ল'ব। যোৱা 4টা বছৰে জেডিপি নিউজে অসমৰ বিভিন্ন জিলাত প্ৰায় 10,000ৰো অধিক শিশুক নিজৰ প্ৰতিভা বিকাশৰ বাবে সুবিধা প্ৰদান কৰাৰ লগতে বিভিন্ন সন্মান আৰু পুৰস্কাৰ প্ৰদান কৰিছে। যোৱা 2023 চনত ময়ো শিশু শিল্পী সন্মান 2023 পাবলৈ সক্ষম হৈছিলোঁ। 2025 চনত অসমৰ বিভিন্ন জিলাত প্ৰতিভাৱান শিশুসকলৰ প্ৰতিভাসমূহ বিকাশৰ বাবে জেডিপি নিউজে প্ৰতিভা বিকাশমূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। গতিকে সকলো প্ৰতিভাৱান শিশুকে নিজৰ ওচৰৰ বা সুবিধা হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আজি আপোনাৰ শিশুটিৰ নাম পঞ্জীয়ন কৰক। কেইমাহমানৰ আগতে জেডিপি নিউজে ডিব্ৰুগড়ত অনুষ্ঠিত কৰা এই অনুষ্ঠানত মই অল আছাম মডাৰ্ণ ডান্স কম্পিটিশ্যনত টপ 10 স্থান লাভ কৰিছিলোঁ। লগতে অনলাইন কবিতা আবৃত্তিৰ প্ৰতিযোগিতাতো পুৰস্কাৰ লাভ কৰিছিলোঁ। শেষত ধন্যবাদ থাকিল জেডিপি নিউজৰ মুখ্য সঞ্চালক জ্যোতিপ্ৰসাদ বৰা ডাঙৰীয়া, বৰষা বা, পূজা বা, লগতে সমূহ কৰ্মকৰ্তালৈ।